নমস্কাৰ জ্ঞান সম্ভাৰৰ আজি গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ADR আজি অনুষ্ঠিত হৈ যোৱা গ্ৰেজুৱেট লেভেলৰ যি পৰীক্ষা তাৰ পেপাৰখনৰ মিনিমাম 50টা কুৱেশ্যন ইয়াতে আমি সংযোজন কৰি প্ৰথম পাৰ্টটো আপলোড কৰিব বিচাৰিছোঁ প্ৰথম প্ৰশ্নলৈ যাব বিচাৰিছোঁ প্ৰথম প্ৰশ্নটো হৈছে আপোনালোকে যদি চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ইয়াৰ পিছৰ পাৰ্টসমূহ আমি খুব কম সময়ৰ ভিতৰত আপলোড কৰিব যত্ন কৰিম চ' প্ৰথম কুৱেশ্যনটো কৈছোঁ 2ৰে হৰণ কৰিলে 1 ভাগে 3ৰে হৰণ কৰিলে 2 ভাগে 4ৰে হৰণ কৰিলে ভাগে 3 পাব পৰা সংখ্যাবোৰৰ ন্যূনতম স্বাভাৱিক সংখ্যাটো সুধিছিলে চ' এনচাৰ হৈছে 11 আপোনালোকে পেপাৰখন মেলি উত্তৰবিলাক মিলাই যাব নেক্সট কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ কোন দেশত কলম্বাছৰ জন্ম হৈছিল এনেকুৱা কুৱেশ্যন এটা আহিছিলে হ'বলা এনচাৰটো পৰ্তুগাল হ'ব লাগে নেক্সট কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ 2টা ঘণ্টা A আৰু Bৰ A ঘণ্টাটো যদি প্ৰতি 30 মিনিটৰ মূৰে মূৰে আৰু B ঘণ্টাটো যদি 25 মিনিটৰ মূৰে মূৰে বাজি উঠে যদি দুইটা ঘণ্টা 6 AM বাজি উঠিছিল তেন্তে ঘণ্টা দুটা একেলগে বাজি উঠাৰ ঠিক পৰৱৰ্তী সময় কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 8:30 AM নেক্সট কুৱেশ্যনলৈ যাব বিচাৰিছোঁ এনেকুৱা কুৱেশ্যন এটা আহিছিলে √51 প্লাছ √134 প্লাছ 5 ৰুট এনেকুৱা 42 এনেকুৱা কুৱেশ্যন এটা আছিলে আপোনালোকে পেপাৰখন চাই লওক ইয়াৰ এনচাৰটো হ'ব লাগে 8 নেক্সট কুৱেশ্যন দ্বিঘাত সমীকৰণ এনেকুৱা এটা আহিছিলে টুৱাইছ x স্কোৱাৰ মাইনাছ 5x প্লাছ 6 ইকুৱেল টু 0 ইয়াৰ এনচাৰটো হ'ব লাগে 3 নেক্সট আমি চাওঁ নিম্নলিখিত কোনটো উক্তি শুদ্ধ ছিকিমৰ সীমা অসমৰ সৈতে স্পৰ্শ কৰে ছিকিম অসমৰ পশ্চিম দিশত অৱস্থিত অসমৰ সীমাই ছিকিম আৰু মেঘালয়ৰ সীমা স্পৰ্শ কৰে বাংলাদেশ আৰু ছিকিমে অসমৰ সীমা স্পৰ্শ কৰে এনেকুৱা কুৱেশ্যন এটা আহিছিলে ইয়াৰ শুদ্ধ উত্তৰ হ'ব লাগে ছিকিম অসমৰ পশ্চিম দিশত অৱস্থিত নেক্সট কুৱেশ্যন নিম্নলিখিত কোনটো আনবোৰতকৈ পৃথক সামবেদ ঋগবেদ যজুৰ্বেদ আয়ুৰ্বেদ ইয়াৰ এনচাৰটো হ'ব আয়ুৰ্বেদ নেক্সট কুৱেশ্যনটোলৈ যাওঁ PT ঊষা কি খেলৰ লগত জড়িত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব তেওঁ এথলেটিকৰ লগত জড়িত ICC পুৰুষ বিশ্বকাপ ক্ৰিকেট সম্পৰ্ক কোনটো উক্তি অশুদ্ধ বুলি আহিছিলে চ' আপোনালোকে তাতে কুৱেশ্যন পেপাৰখন এবাৰ ভালকৈ চাওক তাতে এইটো আছিলে প্ৰথম টুৰ্ণামেণ্টত ইংলেণ্ড এই কাপ জয় কৰিছিলে মানে এইটো কুৱেশ্যন এইটো অপশ্যনে ভুল হ'ব অশুদ্ধ হ'ব নেক্সট কুৱেশ্যন চাওঁ এগৰাকী আইতাই বনভোজ ৰান্ধি আছিল বনভোজত আইতাগৰাকীৰ পুত্ৰবধূ নিজ নিজ পত্নীৰ সৈতে 4জন পুত্ৰৰ এজনকৈ পুত্ৰ আৰু 2জনী জীয়ৰী বনভোজত মুঠ কিমান মহিলা উপস্থিত আছিলে এনচাৰটো ইয়াৰে 14 হ'ব লাগে আপোনালোকে মেলি চাই ল'ব এবাৰ প্ৰশ্নখন চাই ল'ব নেক্সট কুৱেশ্যন কোন নদীদ্বীপ টিলাত উমানন্দ মন্দিৰ অৱস্থিত ইয়াৰে শুদ্ধ উত্তৰ হ'ব লাগে ভস্মাচল নেক্সট এজন মানুহ পিৰ পৰা কিউলৈ অৰ্ধবৃত্তাকাৰ পাত অতিক্ৰম কৰে তাৰ পিছত 4 কিলোমিটাৰ দৈৰ্ঘ্যৰ হ্ৰস্বতম পথেৰে পুনৰ পিলৈ ঘূৰি আহে মানুহজনে অতিক্ৰম কৰা পথৰ দৈৰ্ঘ্য কিমান ইয়াৰে এইটো শব্দটো ভুল হৈ থাকিলে চ' ইয়াৰে শুদ্ধ উত্তৰটো হ'ব লাগে টুৱাইছ পাই প্লাছ 2π প্লাছ 4 এনচাৰটো হ'ব লাগে আপোনালোকে এবাৰ চেক কৰি ল'ব নেক্সট কুৱেশ্যনটোলৈ যাওঁ নদী এখনে চুটিপথ ল'বলৈ গতি সলনি কৰিলে গঠন হোৱা এটা ব্ৰক জলভাগক বোলা হয় ইয়াৰ এনচাৰটো হ'ব লাগে অশ্বক্ষুৰা হ্ৰদ নেক্সট কুৱেশ্যনটোলৈ যাওঁ বিশ্বকাপ ফুটবল ব্ৰাজিলে কিমানবাৰ জয় কৰিছে এনচাৰটো 5 হ'ব লাগে এবাৰ চেক কৰি ল'ব যদি ভুল হয় তেতিয়াহ'লে আপোনালোকে কমেণ্টতো জনাব পাৰিব নেক্সট কুৱেশ্যন IPL 2023ৰ ৰাজস্থান ৰয়েলছৰ ঘৰুৱা খেলপথাৰ জয়পুৰৰ বাহিৰে কোনখন আছিলে যিসকলে IPL চাই এইটো নিশ্চয় পাৰে তেওঁলোকে গুৱাহাটী আছিলে ইয়াতে ৰিয়ান পৰাগে খেলে নেক্সট কুৱেশ্যন ভৱেন্দ্ৰনাথ শইকীয়াৰ উপন্যাস অন্তৰীপৰ ওপৰত আধাৰিত অসমীয়া বোলছবিখনৰ নাম কি ইয়াৰ এনচাৰটো হ'ব লাগে অগ্নিস্নান নেক্সট কুৱেশ্যনটোলৈ যাওঁ যদি A + Bৰ অৰ্থ A to Bৰ উত্তৰ দিশত আছে A% Bৰ অৰ্থ A Bৰ পূবত আছে A - Bৰ অৰ্থ A Bৰ পশ্চিমত আছে তেন্তে নেপচুন % শনি প্লাছ ইউৰেনাছ - বৃহস্পতিত নেপচুনৰ সাপেক্ষে ইউৰেনাছ কোনটো দিশত আছে এনেকুৱা কুৱেশ্যন এটা আহিছিলে ইয়াৰ এনচাৰটো দক্ষিণ পশ্চিম হ'ব লাগে নেক্সট চাওঁ গোবী মৰুভূমিয়ে স্পৰ্শ কৰিছে এনেকুৱা কুৱেশ্যন এটা আছিলে ইয়াৰ অপশ্যন হ'ব লাগে চীন আৰু মংগোলিয়া নেক্সট অসমৰ জৈৱ শোধনাগাৰ প্ৰাইভেট লিমিটেড ব্যৱহৃত প্ৰাথমিক কেঁচামাল কি ইয়াৰে শুদ্ধ উত্তৰ বাঁহ হ'ব লাগে আপোনালোকে নেক্সট কুৱেশ্যনটোলৈ যাওঁ পেপাৰখন চাই ল'ব জম্মু কাশ্মীৰ অঞ্চলত কোনটো পৰ্বতমালা আছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব লাগে পীৰ পাঞ্জল নেক্সট চাওঁ কোনটো সংগীত উদ্যোগৰ এক আছুতীয়া বঁটা এইটো গ্ৰেমি হ'ব লাগে অলপ কনফিউজ আছে মোৰো নেক্সট আমি চাওঁ 2024 অসম বৈভৱ সন্মান প্ৰদান কৰা হৈছিল কাক এইটো আমি সকলোৱে জানো ৰঞ্জন গগৈক প্ৰদান কৰা হৈছিলে নেক্সট চাওঁ শৰাইঘাট যুদ্ধত পৰাজয় বৰণ কৰা মোগল সম্ৰাট কোন আছিলে ইয়াৰ উত্তৰ ঔৰংজেব হ'ব লাগে নেক্সট কুৱেশ্যন চাওঁ 1 চেণ্টিমিটাৰ বাহুযুক্ত এটা সুষম ঘনকত পাব পৰা দীৰ্ঘতম কৰ্ণ এইটো √3 cm হ'ব লাগে এবাৰ আপোনালোকে চাই ল'ব নেক্সট চাণক্য কোনগৰাকী সম্ৰাট ৰাজকীয় উপদেষ্টা আছিলে সম্ৰাটৰ এইটো হ'ব চন্দ্ৰগুপ্ত আমি নেক্সট চাওঁ মনালিছা বৰুৱা মেহতা ত্ৰিদীপ দুৱাৰাই প্ৰতিনিধিত্ব কৰা খেল কি আছিলে এইটো এনচাৰটো টেবুল টেনিছ হ'ব লাগে নেক্সট আমি চাওঁ কোন দুখন মহাদেশৰ মাজত ভূমধ্য সাগৰ আছে এনচাৰটো হ'ব লাগে ইউৰোপ আৰু আফ্ৰিকা নেক্সট আমি চাওঁ দ্বৈত প্ৰণালীৰ দুটা সংখ্যা 11 আৰু 10ৰ যোগফল দ্বৈত প্ৰণালী প্ৰকাশ কৰিলে প্ৰাপ্ত নম্বৰ
হ'ব লাগে 101 এনচাৰটো আপোনালোকে চাই ল'ব তলৰ কোনগৰাকী মল্লযোদ্ধা এইটো এনচাৰটো হৈছে সুশীল কুমাৰ নেক্সট আমি চাওঁ টাইকোৱাণ্ডোৰ উৎপত্তি হৈছিলে এইটো হৈছে কোৰিয়া নেক্সট আমি চাওঁ দাণ্ডিয়া ৰাস কোন ৰাজ্যৰ লোকনৃত্য এনচাৰটো হৈছে গুজৰাট নেক্সট আমি চাওঁ কোনবিধ কাণত পিন্ধা গহনা ইয়াৰে এনচাৰটো হ'ব থুৰিয়া নেক্সট আমি চাওঁ তলৰ কোনখন দেশৰ বৰ্তমান অস্তিত্ব নাই ইয়াৰে এনচাৰটো হ'ব চেকোস্লোভাকিয়া নেক্সট কুৱেশ্যনটোলৈ যাওঁ ভাৰতবৰ্ষৰ সংবিধানৰ অৱশিষ্ট ক্ষমতা কোন দেশৰ পৰা লোৱা হৈছে এইটো হৈছে কানাডাৰ পৰা লোৱা হৈছিলে নেক্সট আমি চাওঁ কোনখন এখন অসমীয়া উপন্যাস নহয় বুলি আহিছিলে শেষ পৃষ্ঠাখন নহয় বাকীকেইখন গোটেইখন অসমীয়া উপন্যাস হয় নেক্সট কুৱেশ্যনটো চাওঁ কোনখন ৰাজ্য ভাৰতৰ হকীৰ চৰকাৰী পৃষ্ঠপোষক বুলি ধৰা হয় চ' উৰিষ্যা গোটেইখিনি এডভাৰটাইজমেণ্ট তাৰ পৰাই হয় নেক্সট ধ্যান চান্দৰ লগত জড়িত এটা প্ৰশ্ন আহিছিলে ইয়াৰে শুদ্ধটো হৈছে তেওঁ হকী খেলৰ লগত জড়িত নেক্সট কালবেলিয়া ভাৰতৰ কোন অঞ্চলৰ লোকনৃত্য বুলি আহিছিলে ইয়াৰে শুদ্ধ উত্তৰ হ'ব থৰ মৰুভূমিৰ নেক্সট চাওঁ অলিম্পিক পতাকাখনত কি ৰং দেখা নাযায় এনচাৰটো হ'ব সোমথিৰা নেক্সট চাওঁ 24 চেণ্টিমিটাৰ ব্যাসাৰ্ধ এটা ধাতৱীয় গ্ল'বৰ সমানে 8 ভাগ কৰিলে তাৰে এটা ভাগক পুনৰ গোলাকৃতিত বনোৱা হ'ল নতুন গ্ল'বটোৰ ব্যাসাৰ্ধ সুধিছিলে এইটো এনচাৰটো 12 cm হ'ব লাগে এবাৰ আপোনালোকে চাব নেক্সট চাওঁ ধনী কবি বুলি কাক কোৱা হয় এনচাৰটো হৈছে বিনন্দ চন্দ্ৰ বৰুৱা নেক্সট আমি চাওঁ তলৰ কোনটো অধাতৱ শব্দটো ভুল হৈ গৈছে খনিজ পদাৰ্থ নহয় এইটো বক্সাইডেই হ'ব লাগে বুলি ভাবিছোঁ এবাৰ আপোনালোকে চাব তলৰ কোনজন ব্যক্তিয়ে জ্ঞানপীঠ বঁটা পোৱা নাছিলে উত্তৰটো হৈছে হীৰেণ ভট্টাচাৰ্য নেক্সট আমি চাওঁ তলৰ কোনটো মহাভাৰতৰ এটা অংশ এইটো হৈছে গীতা নেক্সট আমি চাওঁ ডালাছস্থিত কোনখন মহানগৰত অৱস্থিত ইয়াৰে শুদ্ধ উত্তৰটো হৈছে মুম্বাই নেক্সট আমি চাওঁ তলৰ কোনটো এক তাঁৰযুক্ত বাদ্য অসমীয়া বাদ্যৰ ওপৰত আহিছিলে এইটো উত্তৰটো হৈছে টোকাৰী নেক্সট আমি চাওঁ টি আও কোন খেলৰ লগত জড়িত আছিলে তেওঁ ফুটবল খেলৰ আছিলে এইটো প্ৰতিনিধিত্ব কেপ্টেইন কৰাৰ কথা আছিলে নেকি হ'ব সাগৰ দেখিছা কোনে লিখিছিলে এইটো আমি সকলোৱে জানো দেৱকান্ত বৰুৱা নেক্সট আমি চাওঁ বৰ্তমান ভাৰতৰ কোনবিধ গণতন্ত্ৰ প্ৰচলিত হৈ আছে এনচাৰটো হৈছে প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ নেক্সট আমি চাওঁ কিৰা আৰু ঘো কোন দেশৰ সাজপাৰ এইটো এনচাৰটো হৈছে ভূটান নেক্সট আমি চাওঁ ডোৰেমন কি হয় এইটো আমি সকলোৱে জানো এইটো এটা কাৰ্টুন চৰিত্ৰ হয় নেক্সট আমি চাওঁ এক 6 পিঠীয়া পাশাগুটিত বিন্দুসমূহ এনেদৰে আছে যাতে প্ৰতি বিপৰীত পিঠিৰ বিন্দুৰ মুঠ যোগফল সদায় সমান তলৰ কোনজোৰা বিন্দু সংখ্যা পৰস্পৰ বিপৰীত পিঠিত নাই এইটো এনচাৰটো 1 আৰু 4 হ'ব লাগে চ' এইকেইটা প্ৰথম লৈছোঁ যদি ইয়াতে কিছু ভুল প্ৰশ্ন উত্তৰ আমাৰ হয়তো সংযোজন কৰোঁতে হৈ যাব পাৰে তো কমেণ্টত আপোনালোকে উনুকিয়াই দিব আমি খুব সোনকালে নেক্সট পাৰ্টটো আপলোড কৰিব চেষ্টা কৰোঁ ধন্যবাদ